তেওঁলোকে আপোনাক ভাগি পৰিব নিদিয়ে, হেৰাই যাব নিদিয়ে জীৱনৰ বাটত। সঁচা বন্ধুৰ দৰে প্ৰতিনিয়ত থাকিব আপোনাৰ লগত। হেৰুৱা হাঁহিকণ পুনৰ ঘূৰাই আনিব আপোনালোকৰ বাবে। আন্ধাৰৰ মাজত তেওঁলোকে আলোকৰ যাত্ৰী। বন্ধন বেংক জীৱন যাত্ৰাৰ সহযাত্ৰী। জীৱনৰ বাট বৰ মসৃণ নহয়। কাইটিয়া বাটেৰে খোজ দিবলগীয়া হোৱা জীৱনটোৰ যন্ত্ৰণা আৰু বেদনা তেওঁলোকেহে জানে, যিয়ে তাৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰে। কষ্ট আৰু হাৰ ভগা পৰিশ্ৰম কৰিও যেতিয়া পোহৰৰ বাট বিচাৰি নাপায়, তেতিয়া একোটা জীৱনে হাহাকাৰ কৰি উঠে। চাৰিওফালে আন্ধাৰ আৰু বিপৰ্যয় নামি অহা জীৱনটো হয়তো বহুতেই ধ্বংস কৰি পেলায় আৰু শেষ হৈ যায় একোটা সম্ভাৱনাময় জীৱন। যিকোনো সময়ত যিকোনো মুহূৰ্তত মানৱ জীৱনলৈ অহা এনে একোটা বিপৰ্যয় তেতিয়া আৰু ভয়ানক হৈ উঠে, যেতিয়া বহু সময়ত আপোনজনেও লগ এৰা দিয়ে। কিন্তু সেই সময়ত যদি কোনোবাই মৰমৰ মাত এষাৰিও দিয়ে, তাতো যেন কিছু পোৱা যায় সকাহ। হয়, এনে হেজাৰজনক সকাহ আৰু সম্বল যোগোৱা বিপদৰ বন্ধুজনেই হ'ল বন্ধন বেংক। বন্ধন বেংক নামত এটা বেংকেই নহয়, ই আপোনাৰ সুখ দুখৰ সহচৰ বিশ্বাসী বন্ধু। আৰু সেই কথা বহু সময়ত বন্ধন বেংকে প্ৰমাণ কৰি আহিছে। এইবাৰ সেই কথা পুনৰ প্ৰতীয়মান হ'ল যোৰহাটত। ৰাজ্যখনত বহু মানুহ বন্ধন বেংকৰ পৰা উপকৃত হোৱাৰ পাছত এইবাৰ যোৰহাটতো কেইগৰাকীমান ব্যক্তিয়ে বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বিতাৰ দুৱাৰ মুকলি কৰিছে। প্ৰতিষ্ঠিত হৈ সমাজত উজলি উঠিছে তেওঁলোক। এই ক্ষেত্ৰত বন্ধন বেংকে গ্ৰহণ কৰিছে কিছুমান অতি সহজ নিয়ম। অতি কম নথি পত্ৰৰ জৰিয়তে তেওঁলোকে ঋণ প্ৰদান কৰে। লগতে গ্ৰাহকৰ প্ৰতি তেওঁলোকৰ ব্যৱহাৰ অতি সুন্দৰ। যোৰহাটৰ কথা ক'বলৈ গ'লে আমি প্ৰথমে ক'ব লাগিব যোৰহাটৰ চোলাধৰা পথৰ কাষতেই থকা মণিষা বৰুৱা হোটেলৰ কথা। স্বামীৰ সৈতে মণিষাই সুন্দৰকৈ চলাই গৈছে হোটেলৰ ব্যৱসায়। 3জন কৰ্মচাৰী ৰাখিছে তেওঁলোকে। প্ৰায় 6 বছৰ পূৰ্বৰ পৰাই তেওঁলোকে বন্ধন বেংকৰ সৈতে জড়িত। এইবাৰ তেওঁলোকে বন্ধনৰ যোৰহাট শাখাৰ পৰা 1 লাখ টকাৰ ঋণ লৈছে আৰু সুদৰ টকাৰে চলাই গৈছে হোটেলৰ ব্যৱসায়। শুনক বন্ধনৰ ঋণ সন্দৰ্ভত কি ক'লে মণিষা বৰুৱাই। আজি আচলতে মোক খুব ভাল লাগিছে এটা কাৰণে যে বন্ধন বেংকৰ ফালৰ পৰা আমাক যিটো লোন দিছে, মই বহুত দিনৰ লগত প্ৰায় জড়িত হৈ আছোঁ বন্ধন বেংকৰ লগত। ইয়াতে বহুত কমকৈ লৈ এতিয়া এটা হেভি এমাউণ্ট লৈছোঁ, যিটোৰ পৰা ধৰি লওক আমাৰ এই ইমান ধুনীয়াকৈ ব্যৱসায়টো আমি চলাব পাৰিছোঁ দুইজনে একেলগে মিলি। আৰু খুব বেছি সুখী যে বন্ধন বেংকত আমি বহুত বেছি একো মানে কাগজ পত্ৰ বা এনেকুৱা সহজতে এটা লোন ল'ব পাৰোঁ। আৰু তাৰ লগতে সেইটো কাৰণে আমি তেওঁলোকৰ ওচৰত মানে খুব ভাল পাইছোঁ, কৃতজ্ঞ। আৰু তাৰ লগতে এটা কথা কওঁ যে আমাৰ এনেকুৱা বহুত আছে যোনে ধৰক অকণমান কৰিব বিচাৰি আছে, সহজতে এটা লোন ল'ব বিচাৰি আছে, তেওঁলোকৰ কাৰণেও মই কওঁ যে তেওঁলোকৰ কাৰণে বহুত সুবিধা হয় যে ইয়াতে আমি লোন এটা লৈ নিজৰ এটা ব্যৱসায়, নিজৰ ববীয়াকৈ এটা ব্যৱসায় আমি কৰিব পাৰোঁ। মই আছিলোঁ বন্ধনৰ লগত, তাৰপিছতে মাজতে মানে কমকৈ লৈ এতিয়া ধৰি লওক এটা হেভি এমাউণ্ট লৈছোঁগৈ। আৰু আজি প্ৰায় আমাৰ কিমান বছৰ 6 বছৰ হৈ গ'ল বন্ধনৰ পৰা মই এতিয়া 1 লাখ টকা লৈছোঁ। নাই পোৱা নাই, একো অসুবিধা মানে এবছৰৰ কাৰণে লৈছোঁ আৰু সপ্তাহী আমি দিব লাগে। সেইটো ধৰা এইখনৰ পৰাই আমি ধুনীয়াকৈ হৈ গৈছে, মিলি গৈছে, সেইটো কাৰণে সুবিধা হৈছে। কৰ্মচাৰী 2জন আছে। হয়, মানে এইটো ভাল লাগিছে আজি মোৰ লগতে ধৰি লওক কৰ্মচাৰী 2জনকো আমি সংস্থাপন দিব পাৰিছোঁ। আজি তেওঁলোকৰ অবিহনেতো আমাৰ এই ব্যৱসায়টো নহয়, গতিকে তেওঁলোককো মানে আমি ইয়াতে ৰাখিব পাৰিছোঁ, এটা পৰিয়াল চলাব পাৰিছোঁ, 2জনৰ 2টা পৰিয়াল। ইফালে এইগৰাকী মাছৰহাটৰ কবিতা দাস।
বন্ধনৰ পৰা ঋণ লৈ মাটি কল টাবৰ ব্যৱসায়ৰ লগতে এখন গেলামালৰ দোকান সুন্দৰকৈ চলাই গৈছে বৰ্তমান কবিতা দাসে 1,25,000 টকা ঋণ লৈছে আৰু ব্যৱসায় সুন্দৰকৈ চলাই নিয়াৰ উপৰিও পৰিশোধ কৰি গৈছে কিস্তি এই ক্ষেত্ৰত তেওঁ কোনো অসুবিধা পোৱা নাই বুলি প্ৰতিবিম্ব লাইভৰ সাংবাদিকৰ আগত ব্যক্ত কৰে মোৰ নাম শ্ৰী কবিতা দাস মোৰ ঘৰ মাছমাটত মই বন্ধনৰ পৰা 15,000 পৰা লৈ এতিয়া মই 1 লাখলৈকে লৈ আছোঁ 1,25,000লৈকে লৈছোঁ কোনোমতে মই অসুবিধা পোৱা নাই মই যেতিয়াই এপ্লাই কৰোঁ মই তেতিয়াই পইচা পাওঁ এই 7 বছৰমান হ'ল মোৰ ইয়াত বন্ধনৰ পৰা পইচা লৈ এতিয়া নাই পোৱা মোৰ গছাৰী দোকান আছে আৰু ভাড়াঘৰ তেনেকৈ লৈ লোন লৈ ঘৰ চৰ বনাই মেলি ভাড়া চাড়া দিওঁ গছাৰী দোকানো চলাওঁ আৰু মোৰ টাবৰ অকণমান হেৰিও আছে ইয়াৰ উপৰিও কৃষ্ণনগৰ পথৰ সন্মুখত থকা শৰ্মা ষ্ট'ৰ আৰু খুৰী হোটেলৰ প্ৰয়াগ শৰ্মাৰ কথাও উল্লেখযোগ্য প্ৰয়াগ শৰ্মা আৰু তেওঁৰ পত্নীয়ে বন্ধন বেংকৰ পৰা 8 লাখ টকাৰ ঋণ লৈ সুন্দৰভাৱে চলাই গৈছে ব্যৱসায় প্ৰয়াগ শৰ্মাই জনোৱা মতে তেওঁলোকৰ 4টাকৈ সন্তান মানুহ হিচাপে গঢ়ি তোলাত বন্ধন বেংকৰ যথেষ্ট অৰিহণা আছে মোৰ নাম হ'ল শ্ৰী প্ৰয়াগ শৰ্মা মই আচলতে প্ৰথম গোট যেতিয়া বন্ধন বেংক ইয়ালৈ আহে তেতিয়াৰ পৰাই আমাৰ ব্যৱসায়ৰ কাৰণে আমাৰ মাইকী মানুহে গোটত সোমাই প্ৰথম 8,000 টকাৰ পৰা আৰম্ভ কৰিছোঁ লোন তাৰ পৰা আমি সম্পূৰ্ণৰূপে সুন্দৰভাৱে দি থকাৰ কাৰণে তেখেতসকলে মোক বঢ়াই এতিয়া বৰ্তমান 2.5 লাখ টকা মই তেখেতসকলৰ পৰা লৈ আছোঁ আৰু সম্পূৰ্ণ সেইধৰণে তেখেতসকলে কোৱা মতে আমি ঘূৰাই দি আছোঁ আৰু তেখেতসকলে ভৱিষ্যতে মোক আৰু সহায় কৰিব আন বেংকলৈ যাওঁ ধৰক লোন বিচাৰি গ'লেও কোনো বেংকে ঘপককৈ আমাক সহায় এটা কৰিব নিবিচাৰে কিন্তু এখেতসকলৰ তাত আমি এটাই সুবিধা পাইছোঁ ভোটৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড দিছোঁ তেখেতসকলে আমাক চাই পেলাই মানুহকেইজন চাই পেলাই আমাক সহায় আৰু এই সুবিধাৰ ফলতে আজি আমি এতিয়া মোৰ দুখনকৈ আমাৰ দোকান চলাই আছোঁ সেইখন গছাৰী আৰু কাষত আমাৰ মিছেছে হোটেলখন চলাই থাকে তাৰ উপৰি সেই তেখেতসকলৰ সুবিধাৰখিনি লৈ বৰ্তমান মোৰ সংসাৰখনো ডাঙৰ 4টা ল'ৰা ছোৱালী ধৰক আজি পঢ়াই শুনাই অন্তত মানুহ হিচাপে গ্ৰহ দিবলৈ সক্ষম যোৰহাটৰ পৰা পাৰ্থ হাজৰিকাৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ